প্ৰেম প্ৰেম সকলোৰে জীৱনলৈ এবাৰ হ'লেও আহে। মোৰো জীৱনলৈ আহিছিল অলপ খং, অলপ অভিমান আৰু বহুত বেছি মৰমেৰে ভৰা এই মধুৰ সম্পৰ্কটোৱেই হ'ল প্ৰেম। প্ৰেম হ'বলৈ বেছি সময় নালাগে। প্ৰেম হ'বলৈ 4 চকুৰ মিলনেই যথেষ্ট। কিন্তু সকলোৰে প্ৰেম সফল নহয়। আৰু বহুত বেছি দেৰি নকৰি আহকচোন মোৰ প্ৰেম কাহিনীটোলৈ আগবাঢ়ি যাওঁ। কৃষ্ণ ভগৱান দিনজনে ভাড়া হৈ যাব ন। বৰ লেতেৰা হৈ গাড়ীবিলাক। দাদা কলম এটা দিবচোন। দাদা কলম এটা দিব। এইটো ল'ব। লওক। মোৰ হৃদয় ৰামধেনু হৈয়া সাতুৰঙি ৰঙেৰে বুকুতে ইয়াৰ ফাৰ্ষ্ট চাইড লাভ নেকি? এই কি যে কথা কত হয়। ইয়াৰ নাম বিকি। ইয়াৰ এটাই কাম কেনেদৰে নতুন ছোৱালী প্ৰেমৰ জালত পেলাব পাৰি। ই গাড়ীতে আগত দুবাৰকৈ প্ৰপ'জ কৰিছে আৰু আজিও ফুলটো ল। আই লাভ ইউ গায়ত্ৰী। মই তোমাক আগতেও কৈছিলোঁ আৰু এতিয়াও কওঁ, মই তোমাক ভাল নাপাওঁ। চাই ল'ম বে তোৰ এই চেহেৰা কিমান দিন থাকে। বছ তাইক চাই ল'ম। কোন তুমি? কিয় জানো তোমাক আজি দিনত দেখাৰ পৰা এনেকুৱা অনুভৱ হৈছে তুমিয়ে যেন মোৰ ভাল পোৱা, তুমিয়ে যেন মোৰ জীৱন লগৰী। তোমাক আকৌ চাব মন যায় আছে। কেতিয়াবা তোমাক দেখা পাওঁ। সঁচাই তুমি মোৰ জীৱনলৈ আহিবানে?
কিহে আৰু কোনোবা আহিব নেকি ইমানকৈ যে ৰাস্তাৰ ফালে চাই আছা? নাই ক'তনো চাই আছো। আজি নাহে দে, কালি কলম নিছেহে শেষ হ'বলৈ দুদিনমান লাগিব। কি যে কথা কৈ থাকা তই। যে এটা কামত লাগ, এই ফিজৰ চুইচটো অন কৰি থৈ দি। অঁ ঐ তোৰ ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছ কিমান হ'ল? মোৰ 1000 হ'ল। আৰু তোৰ কিমান হ'ল? 700। আজি ৰিলছ বনাম দে। অঁ। সপোন দেখে দে উৰি উৰি যায় জোনাকী বাটে দে আগুৱা কিনো জানানে যৌৱনত খেলা খেল ডেকা গাভৰুৰে মৰম চেনেহৰ মেল। ঐ বহুত ভোক লাগছে। লাগছি আমি সেই দোকানখনত যাওঁচোন বাৰু কিবা দে নেকি। অ' বাপা কিবা এটা দিছিলে বাপা, নাতিনীটো বৰ ভোক লাগছি একো খাব পোৱা নাই বা। এতিয়া মালিক নাই নহয়, দিব নোৱাৰিম। আপুনি বেয়া নাপায় যদি বেলেগ এখন দোকান যাওক। অ' আমি এইখন দোকানত যাওঁ বোলে, আমাকৰ মালিক নাই। ভগৱানে তোমাৰ বৰ ভাল কৰিব, মনৰ আশা পূৰ্ণ কৰিব বাপা। হ'ব দিয়ক আইতা যাওক। তই যে পইচা দিলে মালিকে গম পালে কি কবি? মই খাব যাব ওলাইছিলো, মোৰ পৰা দিছো। তই যে আৰু নিজতকৈ বেছি আনৰ কথা ভাবোতে যাব। মানুহৰ জীৱনটোৱে দুদিনীয়া। মোৰ বাবে জীৱনৰ সুখ এইবোৰেই। বেয়া নাপাব দেই। নাপাওঁ দিয়া। তোমাৰ নামটো? গায়ত্ৰী। আজি আমাৰ পৰা কোনে পায়? আজি কোনে খাইছে? আগলৈ বাৰু কি খুৱাই? কি যে কথা কৈ থাকা তই, থৰ এইখিনি। চা ৰমেন, আমাৰ দৰে দুখীয়া ল'ৰাবোৰে ডাঙৰ ডাঙৰ সপোনে দেখিব পাৰোঁ, কিন্তু বাস্তৱত পূৰাব নোৱাৰোঁ। চা ৰূপ, প্ৰেমত ধনী দুখীয়া নাথাকে। তই তাই এবাৰতো মনৰ কথা কৈছা। চা ৰমেন, এইবোৰ কথা টিভি চিৰিয়েলতে শুনিবলৈ ভাল, বাস্তৱত নহয়। হ'ব, কোনটো দিম দাদা? ফগ আছে নে? এই ফগ এটা দিয়া। 160 দাদা। 160 ঠিক আছে। অনলাইন পেমেণ্ট হৈ যাব? হৈ যাব। ঠিক আছে। থেংক ইউ। Cheers. ঐ টানি দিয়া, তেতিয়াহে পিছত নেকি ভাল মদাহী হ'ব পাৰিবি। এতিয়া এনেকুৱা নহয়, লাহে লাহে টানিবি, লাহে লাহে।
ঐ ভাই আজি কি হৈছে তোমাৰ যে মালে আনিব পৰা নাই কেৱল চিন্তা 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 কি হৈছে তোৰ অ' দাদা আজি বছৰ ভাল পোৱা ছোৱালীটোৱে বছৰ বোকাত ফুল মাৰি দিছিল। ঐ তোৰ নিচা লাগিছে নেকি বে মাল পাক ইয়াত ঐ ভাই তই তাইক ভাল পাতো তাইক তোৰ নিজৰ কৰি দিয়াটো আমাৰ দায়িত্ব তই কোনো টেনশ্যন নলবি পেক টানি দা বছৰ তাই ভালে নাপায় তাই কেনেকে নিজৰ কৰিব বছে। এই চুপ আবে চালে মোৰে খাবি আকৌ মোৰে বদনাম গাবি চাল্লা কুকুৰ চিন্তা নকৰিবি ভাই যদি তাই তোমাৰ নহয় খালাৰ ঐ ভাই তই কিহৰ টেনশ্যন লৈছ আমি আছো তোৰ লগত হয় আমি আছো চিন্তা নকৰিবি এই কালি চাইটা তাই যদি মোৰ নহয় কাৰো নহয়। এই চিগাৰেট এটা জ্বলাবে বহুত আহি গৈছে লগ বছ বছ আহিছে ঐ ৰ'বাচোন ঐ তোমাক মই ভালদৰে কৈছো তুমি মোক ভাল পাবানে ঐ তই বছৰ লগত বিয়া হৈছা তোক বছৰ ৰাণী কৰি ৰাখিব বে চাই দিয়া ঐ তোক আকৌ এবাৰ কৈছো তই ভাল পাবি নে নাই ক ঐ ৰ এবাৰ কথা ক'লে বুজি নোপোৱা নেকি তোৰ এই চেহেৰাটো লৈ অহংকাৰটো আজিয়ে তোৰ এই চেহেৰা নোহোৱা কৰি দিম ঐ এচিডৰ বটলটো লৈ আহ চাই লওঁ গায়ত্ৰী তোৰ এই চেহেৰা আজি নোহোৱাই কৰি দিম চাহ বিকি এক যাবলৈ দে কোন বা তই আমাৰ মাজত সোমাব তই হিৰ' হ'ব আহিছে নেকি মই হিৰ' হ'ব অহা নাই আৰু মোৰ হিৰ' হ'ব মনো নাই কালি কিয় তুমি থাকা দূৰণিতে ঐ ক'ত যাবা এতিয়া ঐ কি চাই আছ তহঁতৰ মাৰ দিয়ক তোক চাই ল'ম চাই ল'ম তোক ঐ বল চাই ল'ম ইয়াক অলপ চাই চিনি চলিবা এইবিলাক ল'ৰাৰ পৰা যে আমাৰ মা ভণ্টি সুৰক্ষিত নহয় যোৱা তুমি ৰ'বাচোন আপোনাৰ নামটো অৰূপ দাদা কিমান হ'ল পইচা 20 টকা অ হেৰি চিঙৰাটো আনি দিবচোন দাদা চিঙৰা দুটা মানি দিয়কচোন। নহ'ব দুটাই আছিল এম দিলোঁ খগেন অৱনী তই আৰে বন্ধু ইমান দিনৰ মূৰত অ' বন্ধু ইমান দিনৰ মূৰত ভালে আছা না বন্ধু আৰু তোৰ পৰিয়াল? আছোঁ ভালে। পৰিয়াল বুলি ক'বলৈ ছোৱালী এজনীয়ে বিয়ে পঢ়ি আছে মাক ঢুকোৱাৰ পৰা তাই আৰু ময়ে। পিছে ছেকেণ্ড মেৰেজ কিয় নকৰিলা বন্ধু? জানা দেখোন বন্ধু আজিকালি মাহীমাকবোৰে আমাৰ সন্তানক আঁকোৱালি ল'ব পাৰিব জানো? সেয়েহে তাইয়ে মোৰ আশা ভৰসা। বাকী যিয়েই নহওক তোমাৰ পৰিয়াল? মোৰ ল'ৰা এটা বেংকত চাকৰি কৰে। এতিয়া তাক ভাল ছোৱালী এজনী চাই কিনে বিয়া পাতি দিলে মই আজৰি আৰু বন্ধু। অঁ হয় নেকি বন্ধু?
এটা কথা কওঁ বন্ধু, তুমি যদি বেয়া নোপোৱা। অঁ বন্ধু কোৱা। আমাৰ এই বন্ধুত্ব এৰি আমি দুয়োজনে মিতি হ'ব নোৱাৰোনে বন্ধু? কি আজিৰ পৰা আমাৰ বন্ধুত্ব শেষ, কাৰণ আজিৰ পৰা আমি দুয়ো বিয়ই হ'লো। মই ভয় খাই গৈছিলোঁ আকৌ বন্ধু। আকৌ বন্ধু, আজিৰ পৰা আমি দুয়ো বিয়ই। মাইনা ভাত খাবা আৰু দাদাই অকমা অমা অমা দাদা পাতি আহৰা অ দাদা দাদা মায়ে ভাত বাঢ়িছা খাবা লাগি মাতছি তোমাক অঁ গেছোঁ ৰ। বা মইনা তই মোক এই ভাত খালিয়ে দাদা আজি মোৰ বহুত ভোক লাগিছে দেখাম খা অ বা কিয় মন মাৰি আছা গা বেয়া নেকি অ' মা একো হোৱা নাই মোৰ আজি ভাত খাব মন যোৱা নাই মই ভাত নাখাওঁ অ মা দাদাই কৰিতে নাখালা ময়ে খাবে ইয়াৰ বা আজি কি হ'ল ভাতো নাখালাচোন দিনত কিবা হোটেলত খাইছে চাগে গায়ত্ৰী আজি মই তোমাক ভাল পাওঁ বুলি ক'ব নোৱাৰোঁ কাৰণ তুমি হ'লা এজনী শিক্ষিত ছোৱালী তুমি জানো ভাল পাবা মোৰ দৰে দোকানত কাম কৰা ল'ৰা এটা তোমাক মোৰ সকলো মনৰ কথা খুলি ক'বলৈ মন যায় কিন্তু ভয়ো লাগে জানো তুমি মোক দুখীয়া বুলি জানি মোৰ পৰা আঁতৰি যোৱা কথাতে কয়ে নহয় ভাওনা হৈ সকলোৱে হাত মেলাটো ভুল বুলি কিন্তু কিয় জানো মই থাকিব পৰা নাই তোমাক মোৰ মনৰ কথা নকোৱাকৈ চাবি কি এক যাবলৈ দিয়া যোৱা তুমি অৰূপ অৰূপ তুমি আজি বিকিৰ পৰা যিদৰে মোক বচালা এনেকৈ সদায় মোক বচাই থাকিবানে কিয় জানো তোমাক এবাৰ চাব মন যায় আছে তুমি মোৰ হবানে অৰূপ আই লাভ ইউ অৰূপ আই লাভ ইউ ধেত কি যে ভাবি থাকোঁ মই দেউতা ক'ত আছা তুমি এডমিশ্যনৰ কাৰণে মোক পইচা লগা আছিল অঁ ৰ'বা মাজনী অঁ দেউতা অ' মা মই যাওঁ দেই পাপা শুনচোন অ' মা মোৰ ঔষধকেইটা হৈ গৈছে পাৰিলে আহোঁতে লৈ আহিবিচোন অ' হ'ব দে মা দাদা মোৰ বহী পাত হৈ গৈছে তুমি আহোঁতে এক দিশটা বহী পাত লৈ আহিবা আৰু যে কিণ্ডাৰ জয় আনিবা হ'ব দে মাইনা আনিম অ' মা মই আহিছোঁ দেই ঐ আজি দেখোন তোৰ হিৰ' নাই
বাইদেউ আপুনি কিবা লগাই আছিল নেকি? নাই নালাগে, আজি অকলে যে লগৰজন নাই। লগৰজন মানে অৰুণোদা কথা হৈছে, তেওঁ আছে এই দোকানৰ মাল আনিব গৈছে। হ'ব দিয়া। ঐ ক'ত গ'লে তো হিৰ? এ যা। ঐ তই যে তাৰ ফালে চাই থাক, তই বাৰু তাক ভাল পোৱা নেকি? নাজানো, তাক মোৰ কিবা ভাল লাগে। চাইকেলখনো ভাল কৰিব লগা হৈছিল। মই বেয়া পাইছো আৰু। বেয়া পাইছা? কি কৰিলো মই বেয়া পাবা? ইমান খিনিলৈকে আগবাঢ়ি যাওঁ অথচ মই এবাৰ নকলি। আগবাঢ়িলো কিনো আগবাঢ়াৰ কথা কৈছা, মই একো বুজি পোৱা নাই। নাজানা বুজিব নালাগে দিয়া, আজি তোৰ পিঠাই দোকানত প্ৰেমিকা আহিছে। কি গায়কী আহিছিল? ঐ মালিক আহিছিল নেকি দোকানত? কালি গহা নাই। মই খাই আছো, তই খাই গৈ যা। আৰু আমি সদায় ঘৰ দোকানখন আজি বন্ধ আছে, তই কলেজৰ দোকানখনত যাই খাই আহিবি। ঠিক আছে। চাইকেলৰ পাম্পটোৱে নাই, কাইয়ে যাওঁ। বৰ ভোক লাগিছে, কিবা খাই বল। বল খাই ল বল। দাদা দুটা পৰঠা দিব। দাদা কি খাব? ভাত ৰুটি কি খাব? দাদা মই ভাত নাখাওঁ, বনচা দিলেই হ'ব। ভাইটি স্পেচিয়েল থালি আছে 50 টকা। নালাগে দিয়ক দাদা, মই খাই খাম। ঠিক আছে। ঐ তই অলপ বচোন। শুনাচোন, তুমি? বেয়া নোপোৱা যদি কথা এটা সুধিব পাৰোনে? বেয়া নাপাওঁ, কোৱা। এই দুপৰীয়া সময়ত তুমি ভাত বা ৰুটি নাখাই বনচা খালা যে? ভাত মই মাহৰ মূৰত দৰমহা পাওঁ 6000 টকা, প্ৰতিদিনে খাবলৈ দিয়ে 20 টকা, আৰু ভাত খাবলৈ লাগে 50 টকা। যদি মই ভাত খাওঁ দৰমহাৰ পৰা কাটা যাব 30 টকা। এনেকৈ হ'লে মা আৰু ভণ্টিক খুৱাম কি? ইফালে বেমাৰ আজাৰ থাকিলেই। তুমি যে মোক ভাল পাব বিচাৰা, তুমি মোক খুৱাবা কেনেকৈ? নাজানো মই তোমাক ভাল পাওঁ নে নাপাওঁ, কিন্তু কিয় জানো তোমাক দেখিলে মোৰ বুকুখন শীতল পৰি যায়। জানো আমাৰ দৰে দুখীয়া ল'ৰাবোৰে ডাঙৰ ডাঙৰ সপোনে দেখিব পাৰোঁ, কিন্তু কেতিয়াও বাস্তৱত পৰিণত কৰিব নোৱাৰোঁ। সেইবাবে ময়ো কেতিয়াও তোমাক কোৱা আশা বুকুত সাঁচি ৰখা নাই। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়তে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত, তোমাক লৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়ৰে নৈ হৈ আজি তৰাৰ মাদকতাৰে লিখিম তোমাক লৈ উন্মাদৰে গীত, তোমাক লৈ গাব খোজো মই
নতুন পৰাণৰ এটি গীত বিয়ৈ পিছে ছোৱালী কেতিয়া আহিব? আহি পাবই, এই বেছি সময় নাই আৰু আহি পাবই। আমাৰ ঘৰৰ বোৱাৰী চাও চাও লাগি আছে। বন্ধু মাজনী তই আহিলি? এয়া মোক কলেজীয়া বন্ধু অৱনী, এয়া এখেতৰ পত্নী নমস্কাৰ। আৰু এয়া ল'ৰা, হাই। আৰু এয়া মোৰ ছোৱালী গায়ত্ৰী। বন্ধু, মাক ঢুকোৱাৰ পৰা মাজনীক বহুত মৰমত ডাঙৰ দীঘল কৰিছো, আৰু এতিয়াৰ পৰা মাজনীৰ দায়িত্ব আপোনালোকৰ। আপুনি চিন্তা নকৰিব খুৰা, গায়ত্ৰীক মই বহুত ভালকৈ ৰাখিম আৰু নিজতকৈ বেছি ভাল পাম। আপুনি চিন্তা নকৰিব বিয়ৈ, আজিৰ পৰা আপোনাৰ ছোৱালী আমাৰ ছোৱালী। খুৰা, আজিৰ পৰা গায়ত্ৰীৰ সকলো বিপদতে মই তাইৰ সহভাগী হৈ থাকিম। দেখিছা বিয়ৈ, আমাৰ ল'ৰাৰ ছোৱালী পচন্দ হৈছে, এতিয়া বাকীবোৰ কামৰ আগবঢ়াহে কথা। খুৰা চাহ খাব? আপুনি খাওক। লাজ কৰিছে বন্ধু। বন্ধু লাজ কৰিছে। মাজনী, অ মাজনী, মাজনী, অ মাজনী। মাজনী অ, তোক নোসোধাকৈ মই তোৰ জীৱনৰ ডাঙৰ সিদ্ধান্ত এটা ললো। কি সিদ্ধান্ত দেউতা? মোৰ বন্ধুৰ ল'ৰাৰ লগত তোৰ বিয়া ঠিক কৰিছো। কি? তোৰ কিবা আপত্তি আছে নেকি মাজনী? মোৰ একো আপত্তি নাই দেউতা, আপুনি মোৰ কাৰণে যি চিন্তা কৰে ভালেইটো চিন্তা কৰিব। মই জানো তই যে মোৰ কথা একমত। আজি ইমান দেৰি হ'ল, গায়ত্ৰী কিয় কলেজত অহা নাই? তাই বাৰু কালি মোক দুখীয়া বুলি জানি মোৰ পৰা আঁতৰি থাকিব নেকি? দেখিলি ৰমেন, কালি গায়ত্ৰীয়ে মোক দুখীয়া বুলি জানি তাই মোৰ ফালে আজি এবাৰো ঘূৰি নাচালে। এই হ'ল আমাৰ দুখীয়াসকলৰ ভাল পোৱা শেষ কৰিলোঁ। তই ঠিকে কৈছে, আমাৰ দৰে দুখীয়া ল'ৰাবোৰে প্ৰেম শব্দটো ভবাই গ'ল। এই আকৌ আজি কি হ'ল, মন মাৰি বহি আছে যে? ঐ কি হৈছে তোৰ, অহাৰ পৰা আজি মন মাৰি আছ? নাই,
একো হোৱা নাই। কিবা এটা হৈছে কচোন। নাই অ', একো হোৱা নাই। তোক এটা কথা ক, তই দোকানত থকা ল'ৰাজনক ভাল পাৱ নে? নাজানো, তাক দেখিলে কিবা মোৰ মনটো ভাল লাগি যায়। দেউতা, চাহ আনিছো। অঁ মাজনী মাজনী কি হ'ল? মোৰ পৰা আছে আছো নহয়। মাজনী কিবা হ'ল? বাইদেউ, মাজনী? চাওক ডাঙৰীয়া, আপোনাৰ ছোৱালী দুয়োটা কিডনীয়ে বিকল হৈছে। ইমিডিয়েটলি আপুনি অপাৰেশ্যন কৰিব লাগিব। তাৰ কাৰণে এজন ডোনাৰ বিচাৰিব লাগিব। কি? তাই কিডনী বেয়া হৈছে? মোৰ কিডনী এটা তাই দি দিয়ক বাইদেউ। তাই কিবা কৰি বচাওক বাইদেউ। চাওক ডাঙৰীয়া, আপোনাৰ দুখ মই বুজি পাইছোঁ, কিন্তু আপোনাৰ বয়সৰ লগত আপোনাৰ ছোৱালীৰ কিডনী মেক্সিম নহয়। গতিকে আপুনি বেলেগ এজন ডোনাৰ ঠিক কৰিব লাগিব। কিডনী ক'ত পাম মই? মাজনীখনে মই কিডনী ক'ৰ পৰা বিচাৰি ওলাম? কোনে দিব মাজনীক কিডনী? মই মাজনীক বচাই ৰাখিব নোৱাৰিম নেকি? হা? ক'ত যাম? কি কৰিম? ক'ত পাম মই মাজনীখনে কিডনী? অ' খুৰা, আজিৰ পৰা গায়ত্ৰীৰ সকলো বিপদতে মই তাইৰ সহভাগী হৈ থাকিম। আপুনি চিন্তা নকৰিব বিয়, আজিৰ পৰা আপোনাৰ ছোৱালী আমাৰ ছোৱালী। হয়। আহক ভিতৰতে আহক। নাই, নালাগে দিয়ক, বাহিৰতে হ'ব। ইয়াতে বহিম দিয়ক। বিয়য় চিন্তাত থকা যেন লাগিছে, কিবা হৈছে নেকি? বিয়নী, মই বৰ ডাঙৰ বিপদত পৰিছোঁ। খুৰা, কি বিপদত পৰিছে কওকচোন, মই আছো নহয়। বিয়য় কওকচোন কি হৈছে? ডক্তৰে কৈছে মাজনী হেনো দুটা কিডনী বেয়া হৈছে। সোনকালে যদি এটা কিডনী যোগাৰ কৰিব নোৱাৰো, মাজনী আমাৰ মাজত নাথাকিব। হয় নেকি খুৰা? যদি তুমি এটা কিডনী দিয়া, মাজনী পুনৰ আমাৰ মাজত সুস্থ হৈ আহিব। কি কিডনী? আপোনাৰ ছোৱালীক কিডনী দি মই মোৰ দেহটো ধুনীয়া কৰিম নেকি? আপোনাৰ বেমাৰী ছোৱালীক মই বিয়া নকৰাও, নালাগে মোক এনেকুৱা ছোৱালী। বিয়য়
মাজনী মই আজি ইমানেই দুৰ্ভগীয়া তোক বচাবৰ কাৰণে মই একোৱেই কৰিব পৰা নাই কিয় দেউতা কিডনী ডোনাৰ নাপালে নেকি? নাই পোৱা মাজনী আজি মোৰ দেউতাও তোৰ কামত নাহিল বন্ধুৰ ঘৰলৈ গৈছিলোঁ বন্ধুৰ ল'ৰাইও বেমাৰী ছোৱালী বিয়া নকৰা বুলি ক'লে হয় নেকি দেউতা? তুমি এটা কাম কৰা, কি মাজনী আমাৰ কুলচিচকৰ অৰূপ নামৰ ল'ৰা এজন দোকান এখনত থাকে, তাৰ ওচৰত গৈ এবাৰ মোৰ কথা কৈ চোৱাচোন। ঠিক আছে মাজনী দাদা ৰ'বচোন ৰ'ব হয়নে হয় খুৰা, কওকচোন। কি? গায়ত্ৰী, অৰূপ দা তুমি মোক এটা কিডনী দিবানে? অঁ দিম, মইতো দিবৰ কাৰণে আহিছোঁ। বিনিময়ত তুমি কি ল'বা? বিনিময়ত মোক একো নালাগে, মাত্ৰ তুমি সোনকালে সুস্থ হোৱা আৰু তুমি আগৰ দৰে আমাৰ দোকানৰ আগেৰে কলেজলৈ অহা যোৱা কৰিবা। মই দূৰৰ পৰা চাই থাকিম তোমাৰ সেই কাজত সনা দুচকুৰ চাৱনি আৰু মুখৰ সৈতে হাঁহি দি চোৱাৰ অনুমতিহে বিচাৰোঁ। মঙুৰি আপোনাৰ ছোৱালী একো হোৱা নাই অলপ খোৱা লোৱা যত্ন কৰিলে ঠিক হৈ যাব বাইদেউ কি কৈছে আপুনি এইবোৰ অঁ দেউতা ময়ে বাইদেউক তোমাৰ প্ৰেচাৰটো ঠিকে আছে অকণমান লৈ আছে খোৱা লোৱা যত্ন কৰিলে ঠিকে হ'ব আৰু মই চিষ্টাৰক কৈ দিছোঁ চেলাইন এটা দিব চেলাইনটো দিয়াৰ লগে লগে তোমাৰ ঠিক হৈ যাব ঠিক আছে দেই মোৰ একো দুখ নাই দেই ডাঙৰীয়া এইগিলা চব আপোনাৰ ছোৱালীৰে খেল মাজনী তই এনেকুৱা কিয় কৰিলি অঁ দেউতা কাৰণ মই জানিব বিচাৰিছিলোঁ মোৰ বাবে উপযোগী জীৱনসংগী কোনজন। অঁ মাজনী তই ঠিকেই কৈছ এজন ধনী ঘৰৰ ল'ৰাক স্বামী কৰাতকৈ এজন দুখীয়া ঘৰৰ যত্নৱান ল'ৰাক স্বামী কৰাটো বেছি মূল্যৱান আৰু আপোনালোকক কওঁ দুখীয়া বুলি নিকিনাব দুখীয়া ল'ৰাজনো যত্নৱান হ'ব পাৰে উদাহৰণ